तामुलपुर जिल्लानि गंसे गुदि फरायसालियाव सोमोनांथाव जाथाय 10 रिंगायावसो फरायसालियाव नुजाथि होयो गाहाय फोरोंगिरि खगेन्द्र नाथ दासआ। खुलुमबाय, बड'सानि स्टुडिय'आव रादाबखौ फरायदों आं सांग्रिला नार्जारि। तामुलपुरनि गंसे गुदि फरायसालियाव सोमोनांथाव जाथाय। गिबि मन्थ्रि आरो सोलोंथाइ मन्थ्रिनि बिथोनखौ नेवसिगारदों सासे गाहाय फोरोंगिरिया। 10 रिंगायावसो फरायसालियाव नुजाथि होयो गाहाय फोरोंगिरि खगेन्द्र नाथ दासआ। गोजान जायगानिफ्राय फैनो गोनां जानायनि थाखाय फरायसालियाव सफैनायाव गोबाव जायो। बहुत दूर है, बहुत तामुलपुर तो भूटाने दो। तामुलपुर जिल्लानि गंसे गुदि फरायसालियाव सोलोंथाइ बिफाननि खंख्ला महरखौ नुनो मोननाय जादों। जाय समाव रायजोनि सोलोंथाइ बिफाननि थाखाय गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानि दैदेननाय सरकारा गोदान थांखि आखायाव लानायखौ नुनो मोन्दों। बे समनि गेजेरावनो गावनि गोसो बायदियै सोलिदों तामुलपुरनि गंसे गुदि फरायसालिया। गिबि मन्थ्रि सोलोंथाइ मन्थ्रिनि बिथोनखौबो नेवसिगारो बे गाहाय फोरोंगिरि खगेन्द्र नाथ दासआ। फुंनि 9:40 रिंगायाव फरायसालियाव नुजाथि होयो गाहाय फोरोंगिरि खगेन्द्र नाथ दासआ। सम बायदियै फरायसालियाव नुजाथि होयैनि गोबां जाहोनफोर फोरमायदों बे गाहाय फोरोंगिरिया। फरायसालि सामलाय आफाद आरो दिथागिरिफोरनि अजद बायदिब्ला सानफ्रोमबो गोबाव समनि उनावसो फरायसालियाव नुजाथि होयो गाहाय फोरोंगिरि खगेन्द्र नाथ दासआ। लोगोसे थि समनि 45 मिनिट सिगांनो स्कुल सुटि होनायनिबो गाहाय फोरोंगिरिनि हेंथायै गोख्रों अजद दं। खगेन्द्र नाथ दास सर, আপনার স্কুল টাইমিং আপনার मतलब স্কুলত আহাৰ টাইমিংটো তো আমি তো 9টাত আহিব লাগে। এতিয়া স্যার টাইমটো 9:43 তো এতিয়া মই বহুত দূৰ, মই এখানে আহিব খোজা নাছিলোঁ, বহুত দূৰ হয়তো নহয় স্যার, গাড়ী মটৰটো অলপ দেৰি হৈ যায়। স্যার আপোনাক দূৰ আছে যদি আপুনি এইফালে কমপ্লেইনটো দিবা লাগে যে মোৰ ঘৰৰ পৰা স্কুল কমচে কম নহ'লেও 35 কিলোমিটাৰ। মই অসুবিধা হয়, মই এজন এজেড মানুহ, মই স্কুলত আনা জানাত অসুবিধা হয়। কমিউনিকেশ্যনো আমাৰ নাই, বাছৰ স্বাৰ্থত আহিব লাগে। কেতিয়াবা আৰু বাছটো 11টাত আহি পায়, কেতিয়াবা 11:30টাত আহি পায়, হয় না স্যার? যাওঁতেও আপোনাৰ কমিউনিকেশ্যন নাই। আৰু কালিও আপুনি এটা যাতে স্কুলটো বন্ধ কৰিব লাগছে কালি। এনেই স্কুল টাইমটো 1:45 না স্যার, আৰু স্কুল ষ্টাডি টাইমটো হ'ল 9টা বজাত। তো এতিয়া 9:43 হৈ গ'ল স্যার। এতিয়া আপুনি এই মাত্ৰ আহিব লাগে। প্ৰেয়াৰো বাচ্চাহঁতে নিজে প্ৰেয়াৰ প্ৰাৰ্থনা কৰি পেলাই সোমাই গ'ল স্যার। তাৰ বিষয়ে আপুনি 2 আখৰ ক'ব। আৰু আপুনিতো কৈ দিলাক যে মোৰ অলপ অসুবিধা, মোৰ আহাৰ জানাত অলপ টান, সেইকাৰণে মই ইচ্ছা নাই যে মই এই স্কুলত আহোঁ। মোক উঠাইছে বুলিহে মই এই চাওক, আপুনি এতিয়ালৈকে হেডমাষ্টাৰ নাই, শিক্ষক নাই, বাচ্চাহঁতে নিজে প্ৰাৰ্থনা কৰি আছে, তাহাঁতৰ প্ৰাৰ্থনা নিজে লৈ আছে। এই চাওক, এনেকুৱাকৈ চলি আছে স্কুলখন। নাকছে নাই জ্ঞান গুৰু আছে না, শুনি আছে, বাচ্চাহঁতে নিজে প্ৰেয়াৰ কৰি নিজে এই কৰি পেলাই স্কুলত গৈ আছে। এই চাওক, এতিয়া প্ৰাৰ্থনা হৈ গ'ল, বাচ্চাহঁতে এতিয়া ক্লাছৰুমৰ ভিতৰত বাহিৰতে আছে, এতিয়ালৈকে শিক্ষক নাই। 10টা হৈ গ'ল, এতিয়ালৈকে শিক্ষক নাই, বাচ্চাহঁতে নিজে প্ৰাৰ্থনা কৰি আছে। আমি নিজে স্কুলৰ কমিটিয়ে হেণ্ডেলিং কৰি পেলাই প্ৰাৰ্থনা কৰি পেলাই আমি বাচ্চাহঁতক স্কুলৰ বাহিৰতে খাৰা হৈ যায়। এই কালা নদী স্কুল কমিটিয়ে প্ৰতিবাদ কৰিছোঁ যে আমাক ইমিডিয়েট আমাক এজন ভাল জ্ঞান গুৰু या শিক্ষক এজন দিয়ে বুলি আমি ডিমাণ্ডেবল করছো। ডিমান্ড করার একমাত্র আমার উদ্দেশ্য হল যে বাচ্চাহঁতৰ আমার ভবিষ্যৎটো উজ্জ্বল হোক কামনা কৰোঁ আমি। এইটোৱে একদম এই কালা নদী প্ৰাথমিক বিদ্যালয়ৰ যিটো শিক্ষকৰ যিটো নাটনি, ইয়াত আমি বিভাগীয় দাবী জনাব বিচাৰিছোঁ। তাত এজন মোটামুটি ৰিটায়াৰ হ'বলগীয়া, ৰিটায়াৰ হ'বলৈ এজন শিক্ষক তাত নিযুক্তি দিছে, যাৰ ফলত সময়মতে তেওঁ আহি বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীক মানে শিক্ষাদান দিব নোৱাৰে। তাৰ কাৰণে মই দাবী জনাইছোঁ যে শিক্ষকৰ পৰিৱৰ্তে এজন নতুন শিক্ষক দি বা এজন তাত উপযুক্ত শিক্ষক তাত যিমান পৰ্যাপ্ত পৰিমাণৰ যিখিনি শিক্ষক লাগে তাত নিযুক্তি দি চৰকাৰে নিযুক্তি দি পেলাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমি দাবী জনাইছোঁ। কাৰণ 2 বছৰ কোভিড মহামাৰীৰ কাৰণে
কি বুলি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱন বিনষ্ট হৈছে যদি পুনৰ এই শিক্ষাবৰ্ষ আৰম্ভ হোৱাত যদি এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ বিনষ্ট হয় ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত নাশ হ'ব আৰু সেইকাৰণে শিক্ষা বিভাগক আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা অতি শীঘ্ৰেই তাতে শিক্ষক নিযুক্তি দি আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। নামটো কি? খগেন্দ্ৰনাথ দাস। এনেই হিচাপ মতে স্কুল কেইটা বজাত আৰম্ভ হ'ব লাগে? স্কুল 9টা দিব লাগে। মইতো আপোনাৰ 9টা বজাত আহি দেখিলোঁ আপুনি স্কুলত এটেণ্ড হোৱা নাছিলে, আপুনি এতিয়া 9:40 আহি এটেণ্ড হৈছে আপুনি স্কুলত। কিহৰ কাৰণে আপুনি এইটো কাম কৰিলে? এতিয়া মোৰ গাড়ীখন তেল নাছিল, দীপলৈকে গ'লোঁ, এনেই 9টাত পালোঁ হয় আহি। সেইটো অহাটো মোৰ বহুত দূৰ হয়, বহুত তামোলপুৰটো ভূটানে দূৰ হয়। মই কালি বৃহস্পতিবাৰ কালিও কৈছোঁ যে মই বহুত দূৰ হয়, ওচৰত দিব লাগে। শিক্ষক নাপালে বোলে নাই আৰু ইয়াত শিক্ষক বুলি নাই। শিক্ষক চাওক বিঅ'চৰক মানে এতিয়া ঘটনা হৈছে কি কালিও বোলে আপুনি 1টা বজাতে স্কুলটো ছুটি দি পেলাই গুচি গৈছে। কালি খাদ্যটো দিয়াৰ পিছত ল'ৰা ছোৱালী অলপ খেলাৰ পিছত আৰু এটা খাদ্যটো দিয়াৰ পিছত ল'ৰা ছোৱালী অলপ খেলাৰ পিছত আৰু এটা ভৱিষ্যত কি হ'ব ল'ৰা ছোৱালীখিনি? খাৰিব লাগিব, যিখিনি ল'ৰা ছোৱালীখিনি শিক্ষাব লাগে। সেই হিচাপে আপুনি টাইমটো মেইনটেইন কৰিব লাগিব। চৰকাৰে এটা টাইম এটা বান্ধি দিছে আপোনাক। কামটো কৰিব লাগিব, কেতিয়াবা অলপ চলপ দেৰি হ'ব পাৰে আৰু সদায়তো আৰু সেইটো নহয়। সদায় মই 11টা বা 10:30 আহিম, সেইটো নহয়। যোৱাকালিও অলপ চলপ দেৰি হ'ব আৰু। যোৱাকালিও আপুনি 9:30 বজাত অহা বুলি গম পালোঁ। কালি বতৰ বেয়া আৰু গাড়ীও নাই। কালি মই কমিউনিকেশ্যন